মানে ব্লগ আসামত আহিছোঁ আমি ব্লগ চাবলৈ মানে চাবলৈ আহিছে গাইজ তো আজি আমি এটা ছাৰপ্ৰাইজ ব্লগ বনাইছোঁ কাৰণ কালি গাটো কেম্পা লাগিছিল গাটো আৰু মাথাটো বেছিল মানে মা দেউতাই বহুত মানে পানী ঠাণ্ডা পানী লাগে ভাল কৰি দিছে মা দেউতাৰ কাৰণে ধন্যবাদ মা দেউতাক কৈছোঁ আৰু গাইজ মই এটা কথা ক'বলৈ আহিছোঁ গাইজ এটা কথা ক'ম মই এটা কথা ক'বলৈ আহিছোঁ যে বহুত মানুহে মানে কাষৰ মানুহ মানে কৈছে যে তই হিন্দী কথা মানে ব্লগ বনাবা মই হিন্দী কিয় বনাম আমি অসমীয়া মানুহ কাৰণ আমাৰ মায়ে বাবাই লগ পালে মা দেউতাই অসমীয়াত ক'ব না অসমীয়াত ক'লে আমি অসমীয়াত ক'লে এতিয়া কি কৰোঁ অসমীয়াত ক'ব আপোনালোকে হেৰি ক'ব এই দেখোন হিন্দীও কয় অসমীয়াও কয় এনেকৈ ক'ব মানে মই মানে এনেকৈ ক'ব আৰু মানে কিছুমানে ক'ব কিছুমানে নকয় কিছুমানেতো মানে সেয়ে কিছুমানে ভাল কিছুমানে বেয়া আমাৰ অসমখনত বহুত মানে সেই আছে সেইকাৰণে মই অসমীয়াতে বনাইছোঁ যোনে অসমীয়া চাব পাৰে শুনি অসমীয়া চাব যোনে হিন্দী চাব পাৰে শুনি হিন্দী চাব কাৰণ এতিয়া এইটো কথা ক'ব নোৱাৰোঁ কাৰণ এইটো বহুত ডাঙৰ হ'ব কাৰণ এইটো মই এইটো ভুল কৰি দিলোঁ কাৰণ এইটো আপোনালোকে এইটো জানিব চেষ্টা কৰিব কিন্তু কৰিব গাইজ এতিয়া মই এইটো কথা ক'ব নোৱাৰোঁ চৰি এইটো কথা মানে অলপ বেয়া হৈছে চৰি গাইজ আপোনালোকে এইটো কথা জানিব চেষ্টা কৰিব যদি পাৰে আৰু ব্লগ চাই থাকক নহ'বা এতিয়া ফাদাৰ আছিল আধা ব্লগটো কাটি দিলোঁ কাৰণ ফুল হৈছে কিলো এতিয়া ফাদাৰ আছিল ফাদাৰে মাংস লৈলা গাহৰি নহয় পাঠা আৰু ব্ৰইলাৰ আমাৰ টিকু হৈছে এতিয়া আমি মোৰ মানে ভণ্টিটোক মিলাম মানে আমাৰ পেহীয়াৰ ভণ্টি চিধাই কলাক আৰু মানে বেছি নাজানে এই আমাৰ এটা দাইদাক আছে দাইদাকটো মানে বহুত সেই আনে অলপ মানে খঙীয়া মানুহ কিন্তু খংটো দেখাব পাৰে কিন্তু আকৌ সেই কৰিব নোৱাৰে মাৰিব নোৱাৰে এতিয়া মই তাৰ লগত মিলাম মই যদি তাক ক'ম তই কিবা এটা বস্তু কৰিছোঁ মই এতিয়া ক'ম এটা বস্তু কৰিছোঁ না কি আচোন কি বস্তু কি বস্তু কহি নাই দে মই এতিয়া ক'ম দেখছি এতে আমাৰ সি মুখে উত্তৰ দিব এই এনে পাগলাকে বকি থাকে এই পাগলা চলতি গাইছ দেখা পাইছে পাগলাকে বকি থাকে কিবা হেৰি এনেকৈ মানে পাগলা অঞ্চলি কিন্তু কাকো মানে সেই কৰিব নোৱাৰোঁ মানে মই একদিন তাক মাৰিছোঁ বেয়াকৈ মাৰিছোঁ এই গাইছ ইয়াতে ইমান ইকা আছিল না ইকা আছিল মই ইকা থ'ব গ'লোঁ তাতে ইয়াৰপৰা এটা কালি কি উইড্ৰ কৰিব গ'লোঁ মানে আকাশো আছিল ময়ো মোৰ দাদাও আছিল দাদাতো আছে আপোনালোকে দেখা পাইছিল গাইছ মই ইয়াতে ইকা থৈ আছোঁ বোলে সি বোলে আৰু সম্ভাই আৰু যায় ইকাকেইটাৰ কাষত এনেকৈ থিয়া দিছে লাগিও না নালাগে আপুনি নিজে কওক ইয়াৰে আৰু মোৰতো খং উঠি পেলাই মাৰি দাং মোক আৰু মাৰিব নোৱাৰে কিন্তু মোতকৈ সৰু গাইছ এতিয়া অলপ ক'লা আন্ধাৰ হৈছে গাইছ এখন আমাৰ মৰমৰ বুলেট ভালকৈ দেখাব নোৱাৰোঁ মই পিছ কেমেৰা কৰি দেখাই দিম মানে ফটো এটা দেখাই দিম মানে আমাৰ মৰমৰ বুলেট আমাৰ বুলেট নহয় মানে আমাৰ নিজৰ বুলেট নহয় মানে আমাৰ মণিদাৰ বুলেট মণিদাৰ আৰু হায়াক দাইতাক দে পাপাই আৰু মণিদাই আৰু থৈ দিয়ে আমাৰ ঘৰত পাৰিলে থবা দেই আৰু এনে নিজৰ ঘৰতে থৈ দিয়ে মানে সেনেহান কথা বাছ এনেকৈ দিলে অলপ ভাল হয় কিন্তু হাতখন এনেকৈ বিষ হৈ গোটেই আহিছে মইতো বুজা নাই আৰু আজি মই এটা বস্তুহে কৰিছোঁ মানে আমাৰ মানে মই ইমান ভাল ফানি ভিডিঅ' দি আছোঁ আপোনালোকে চাই পেলাই গুচি যায় মোৰ মানে বহুত সেই হৈছে গাইছ মাৰিলাক ৰ'ব এটাক মই ভণ্টিক মাৰিলাক ৰ'ব মারছি কঠিয়ানো উড়ে উড়ে দাঁড়িয়েছে ও কি হচ্ছে ও আমার মাংস আনছিল না
সেইৰে ৰ গাইছ এতিয়া মাৰিলাক মানে আৰু এতিয়া মাছ দেখা পালোঁ মাছখিনি আছিল মাংসৰ মই আনিলোঁ মাংসখিনি গাইছ এই কি পাগলান ধৰি আছে গাইছ ভিডিঅ'টো ই কিবা পাগলাত ধৰি থাকে মই মাৰিম কিন্তু মই মাথা চাথা পতি দিম ময়ো আৰু ফানি ভিডিঅ' হৈ নাকে আমাৰ বাহিৰৰ ৰাস্তাটো মানে তদ্ভুত যোনে আহিব পাৰে আহি যাব ৰাতি 10টা 11টা পুৰা চেম টাইম মোৰ স্কুলতো যাব আছে আহিব যদি পুৰা চেম টাইম আছে আমাৰ চিধাকচিধি মন্দিৰটো আছে আমাৰ চিধাকচিধি মন্দিৰটো আছে ডাঙৰ মন্দিৰ মন্দিৰটো আছে পুৰা চেম মন্দিৰ পুৰা মন্দিৰ আমাৰ মানে আমাৰ কি কৰি ই পাগলা চলি গম পাই নাই গাছ ছাগলে আটা বাঢ়ি আছে তাৰে কাষতে বেয়া হেৰি আছে গাছ ই এটা কথা ক'ম বুলি কৈছে আমাৰ চিন্ময়ীৰ লগত কোইনো পাংগা নলব গাৰ ৰেচিঙত ই উৰে দিব অলপ আগে এখন চুপাৰ ৰেচিং গাৰ খেলছিল একদম আগতে আগে তাক ফুচকে উৰে দিছি জুই লাগি দিছি গাছ ই কি বক্সিং নহয় মানে মোবাইলত এই হাৱৰ আটা গাইছ ৰ'ব অলপ দূৰত যাম গাইছ ইগন'ৰ কৰি দিব মানে এতিয়া অলপ পিছত মানে এখন গেম খেলিছিলোঁ কাৰ ৰেচিং গেম এনেকৈ খেলা কৰিছোঁ এনেকৈ দেখা কৰিছিলোঁ ই পাগলা আহিছি কে আছে এক মাৰো নেকি গাইছ পাগল বাবু গাইছ মানে অলপ পিছত গাড়ীৰ গেম খেলিছিলোঁ এনেই খেলিছিলোঁ আৰু যি স্পীডত খেলিছোঁ মই গাড়ীৰ গেম মানে স্পীডতে খেলাম আচলকৈ গাড়ী চলাতে মই অলপ মানে আস্তে চলাম কাৰণ তাতেতো মূল্য একো নহয় আমাৰ দাদাটো উল্টা পুল্টা মানুহ তাৰ লগত লেলতে নাই লাভ নাই গাইছোঁ মানে মুলিতখান গাইছ ৰ'ব আমাৰ পাকঘৰত লাগে ইয়াকে গেলি গাড়ী খাম মাংস ৰান্ধিছে এতিয়া মাৰিলাকে তাক আনিলাকো কান্দিবলৈ এতিয়া কি বুলি কৈছে মুনু উল্টি মাৰিছে গাইছক উল্টি মাৰিছে পিন্ধবা নৰি গাইছ আজি মানে বহুত ফাল্টু কৰিলোঁ আজি আমাৰ ভাল দিন চলিছে পুৰা ভাল দিন গাইছ আপোনাক মই এটা কথা ক'বলৈ আহিছোঁ মই এটা কথা টিকু অংশুমান ই আৰু নুশুনে কালা শুনাৰ পিছতো নুশুনা বাস্তৰে ইয়াৰ লগত কথা কৈ লাভ নাই গাইছ আপোনাক যি কৈছিলোঁ মই গাইছ আজি খানা ভাল হ'ব আইতা পাপাই মাছ আনিলাক মাংস আনিলাক আৰু আইতাই যাই পেলাই লৈ আহিলাক মাছ লৈ আহিলাক গ্ৰাছ মাছ লৈ আহিলাক এতিয়াতো আমাৰ মানে বঢ়িয়া গাইছ কাষত হাৱৰ এটা চলি আছে ইয়াৰ পৰা যাব লাগিব পুৰা জটলত পুৰা ভিউ আহিছে টিকু ক'ব গেলাক এতিয়া অংশু মানে ক'ব গেলাক এতিয়া ক'বাৰ কিবা আমাৰ দাদাৰ লগত লগাব গেল দাদা আহি পেলাই এতিয়া ক'বাৰ কিবা বহিব গাইছ এটা কম মই এটা কথা কওঁ কাৰণ কি কথা এইটো মই ক'বলৈ আহিছোঁ কিয়া গাইছক এই পিছে আনিছে গাইছ ডাইলাক ৰৈনা গাইছ এতিয়া অলপ মানে ফাল্টুমি কৰিলোঁ কিবা টিকু বেগ পাৰিছিল সৰু মইনা গুচি গ'ল এতিয়া কান্দিছিল মাৰিলাক না এই এটা কথা ওলাইছিলোঁ মানে এতিয়া কম মানে পুৰা ভিউ আহিছে কি ধুনীয়া বতাহ আহিছে গাইছ মানে বহুত ধুনীয়া বতাহ আহিছে গাইছ মই এটা কথা ক'বলৈ আহিছোঁ মোৰ ক'বলৈ আহিছোঁ কাৰণ কি কথা সেইটো কথা হ'ল গাইছ আজি টিকু আহি পেলাই ক'লাক ঐ বুলি মাতিছিল ঐ আজি আমাৰ ভাতত কি আছে আকৌ গাইছ কালি আছিল মহাপূজা সেই মহাপূজাৰ দিনা আকৌ নাখালোঁ মানে কালি দিনটো লগান দিছোঁ
সেইকাৰণে আজি মানে বলিদাৰ টাইম মানে আজি মই বলি দিব না পূজাৰ লাষ্ট দিন এতিয়া আমাৰ শুক্ৰবাৰে স্কুল খুলিব মানে মই যি শ্বৰ্ট ভিডিঅ'টো দিলোঁ গাইছ মানে মোৰ এতিয়া মানে মোৰ অধৈৰ্য আনি গৈছিলোঁ মানে সেইকাৰণে মই অলপ মানে একদম কম 1 ছেকেণ্ডৰ ভিডিঅ' হৈ গ'ল গাইছ মানে কি বুলি ক'ম মোৰতো কথা মিছা কথা আছে কিন্তু আৰু মই এটা কথা কওঁ মই যে আপোনালোকক একদম ফাৰ্ষ্ট ভিডিঅ'ত যে কৈছিলোঁ যে মোৰ এটা ইউটিউব চেনেল আছে তো মই ৰিয়েল এটা ইউটিউব চেনেল আছে মই সেইটো ইউটিউব চেনেলটো ৰিভিল কৰি দিম 100টা ছাবস্ক্ৰাইবাৰত তো 100টা ছাবস্ক্ৰাইবাৰত মই ৰিভিল কৰি দিম বুলি কৈছোঁ কিন্তু এতিয়া ৰিভিল কৰি দিম কাৰণ এইটো ভিডিঅ'ত যোনে আহিছে শুনি চাব পাৰিব সেইকাৰণে মই আজি এইটো ভিডিঅ' বহুত ডাঙৰ কৰি পেলাই মাজত এতিয়া 8 মিনিট 42 ছেকেণ্ড 43 ছেকেণ্ড হৈ গ'ল 46 ছেকেণ্ড হৈ গ'ল তাৰে মাজত মই এতিয়া ভিডিঅ'টো ৰিভিল কৰিম গাইছ এতিয়া এটা দিলোঁ গাইছ মানে ইউটিউব চেনেলটোৰ নাম হ'ল কিং চিন্ময় ইউটিউব চেনেল মানে কিং চিন্ময় ব্লগ কিং চিন্ময় বয় ব্লগ এইটো হ'ল চিন্ময় ব্লগ মোৰ নাম শ্ৰী চিন্ময় বৰ্মন মোৰ দাদাৰ নাম শ্ৰী গীতাৰ্থ বৰ্মন মানে মোৰ মাৰ নাম শ্ৰী গীতাঞ্জলি বৰ্মন শ্ৰী দুটা হৈ গ'ল আৰু মোৰ পাপাৰ নাম শ্ৰী অখিল বৰ্মন পাপাক বহুত মানুহে চিনি পায় মানে সেনা মানে আৰু বহুত মানুহে চিনি পায় আমাৰ অসমৰ মানুহ যোনে চাই আছে অসমৰ মানুহে চাব অসমীয়াত ভিডিঅ' দিছোঁ অসমৰ মানুহে যোনে চাই আছে আপোনালোকে গম পাব আৰু এতিয়া মই বহুত স্পীডত ক'লোঁ না আমাৰ পেহী কি ক'ৰবাত ধৰে গম পোৱা মন্ত্ৰ মাৰিছে নেকি মন্ত্ৰ মাৰিছে মই কৈছোঁ মাৰ কি মন্ত্ৰ যে বামুণে এটা মন্ত্ৰ মানে মই স্পীডত কোৱাটো অভ্যাস স্কুলতো মানে নামটো হ'ল শ্ৰী চিন্ময় বৰ্মন নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময় বৰ্মন কিয় ক'লাং বহুত স্পীড আছে স্কুলতো স্পীড আছে এইটো ঘৰতো স্পীড আছে মানে স্পীডত কথা কওঁ কিছুমানেতো বুজিয়ে নাপায় মোৰ কথা মানে সেইকাৰণে নুদে মোক লিখি দিবা কয় স্পীড আছে না গাইছ এতিয়া অলপ মই কেইটামান কথা কওঁ গাইছ আপুনি কওক মই এটা কথা কওঁ মোৰ আছে এটা ইনষ্টাগ্ৰাম চেনেল ইনষ্টাগ্ৰামটো এতিয়া আপোনালোকে বিচাৰিব পাৰে যে বিচাৰিব কাৰণ মই এতিয়া ক'ব নোৱাৰোঁ 100K ছাবস্ক্ৰাইবাৰ হ'লে কৈ দিম মই 100K মানে 1 লাখ ছাবস্ক্ৰাইবাৰ হ'লে কৈ দিম সেইটোতো বহুত 1 লাখ হওঁতেতো মোৰ বছৰ মানে গুচি যাব তথাপিতো আৰু বছৰ যোৱাৰ পিছত এতিয়া হ'লেতো মোৰ কিছুমানেতো উলিয়াই দিব পাৰিব যোনে উলিয়াব পাৰিব তাৰ লাখ ভাল যোনে উলিয়াব নোৱাৰে তাৰ লাখ বেয়া মানে এতিয়া মই কৈ দিম নহয় 100K ছাবস্ক্ৰাইবাৰ গাইছে চাউল দিছে গাইছে যে পূজাত মোবাইলটো লৈ যাম পূৰা ব্লগ বনাই থাকিম এইটো মোবাইল নহয় কিজানি এইটো মোবাইল নিবা আৰু ভালে কাষতো আইতা আছে আইতা এতিয়া আজি পূজা যাব যাবা না হা পূজাৰ পাছতে এইটো মোবাইলটো লৈ যাবা মই ব্লগ বনাব পাৰিম গাইছ পুৰা হৈ গ'ল আজি এতিয়াতো যাব এতিয়া ব্লগ আকাশ শুনিব আকাশৰ লগত উঠাম বঢ়িয়া গাইছ পুৰা দিনটো আজি ভাল চলিছে কাম মাংস আনিলাক মাছ আনিলাক পুৰা গাইছ আজি পুৰা মানে মই পাগল আহিছোঁ গাইছ এইটো পষ্ট আৰু এটা পষ্ট দেখা এইটো পষ্ট মানে গাইছ তাতে এইটো মোবাইলটো ভাল মানে আমাৰ মানে এটা মোবাইল আছিল সেইটো মোবাইলত মানে মাৰ যোনটো মোবাইল সেইটো মোবাইলত মানে সেই হৈছিল তাতে কিন্তু এইটো ৰখাই দিয়া ভিডিঅ'টো নাই ৰখাই দিব পাৰি এইটোত ৰখাই দিব পাৰি সেইকাৰণে এইটোত পুৰা ভালকৈ পুৰা ফালি দিম ব্লগ বনাই সেই ফালিলে না আৰু কৈছে আমাৰ দাদা এইবিলাক ৰ'ব গাইছ এটা ষ্টাইল পালোঁ ৰ'বা মানে এইটো চাই মানে ব্লগটো সেই হৈ নাযাব গাইছ এইটো ৰখাই পালে পুৰা 3 ছেকেণ্ডৰ আগত কোনে মোৰ কাষত আছিল আপোনালোকে ক'ব কোনে একদম কাষত মোৰ কোনোবা আছিল পুৰা 30 ছেকেণ্ড পুৰা ইংকে মানে কাষৰ স্ক্ৰীণখনত 2বাৰ ইংকে 3বাৰ টিপি দিব আপোনালোকে নিজে গম পাব কোনে কাষত আছিল মোৰ কাষত মানে মানুহ নহয় কাষত কোনোবা এটা বস্তু আছিল আপোনালোকে চাওক আমাৰ বস্তি এইটো বস্তি আমাৰ কাষত আছে মানে বস্তি ধুনীয়া বস্তিটো এডাল সাপ আছে মস্ত ডাঙৰ কামুৰি পেলাই আকাণ্ডালি কৰি পেলাব বাইপাকে মই তাৰ পৰাতো দূৰকৈ থাকোঁ কাষত ব্লগ আইয়া গাইছ আপোনালোকৰ এটা কথা
বহুত মানুহে কৈ আছে যে মই ব্লগাৰ হ'ম মানে বহুত মানুহে কৰিছে মই কাষতে কৰা নাই সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দেখা দিয়ক আছামৰ নাম্বাৰ 1 ব্লগাৰ দাদা আহিলে বকটো ৰখাই দিব লাগে কাৰণ এই ক'ব উল্টা পুল্টা মই যে ক'লোঁ আছাম নাম্বাৰ 1 ব্লগাৰ হ'ম খোজাং গ'লে দাদা আহিব আছাম নাম্বাৰ 1 ব্লগাৰ আমাৰ ঘৰতে আছে আছাম নাম্বাৰ বকি থাকে সেইকাৰণে চৰি গাইজ আৰু পিছত অলপ মানে লগ পাম মানে ভিডিঅ'টোতো মই এডিট কৰিম কাৰণ এডিট কৰোঁতে কাষত আহিয়ে যায় কিহেদি এডিট কৰিছে ইনচাৰ্ট গাইছে এখন আমাৰ বুলেট গাইছ ৰ'ব गाइस गड़बड़ हो गया रे गाइस आगो गड़बड़ होना है ब्रेक हो गया रे गोश चलो अरे मामा अलग पिछत ब्लॉग पाम तो ब्लॉग पूरा फालतू में गल पूरा और पिछत अलग ब्लॉग पाम तो ब्लॉग और अलग पिछत ब्लॉग पाम बाय बाय।